আপুনি আমাৰ বামুণ্ডী গাঁৱৰ প্ৰায় 200 বছৰ পুৰণি ৰাজহুৱা পৰম্পৰাগত সভাখন চাবলৈ আহি পাইছেনে? এনেকুৱা কিছুমান পৰম্পৰা আপোনালোকৰ ফালেও পালন কৰেনে? প্ৰায় 1500 ঘৰৰ 1500তকৈ অধিক লোকে এখন বিলতে একেলগে কণমানিৰ পৰা আৰম্ভ কৰি ডেকাৰ পৰা বুঢ়ালৈকে আপোনালোকৰ ফালেও এনেকৈ বিলত মাছ মাৰে। যি মাছ ৰাজহুৱাভাৱে ধৰি আনি এটা ৰাইজৰ প্ৰকাণ্ড ভঁৰাল ঘৰত ৰাখে। অকল সেয়াই নহয়, পৰম্পৰা আছে। গাঁৱৰ প্ৰত্যেক ঘৰে এপলা খৰি, পানীলাও, আলু, চাউল, মাই মছলাকে আদি কৰি কিছুমান সামগ্ৰী প্ৰত্যেক ঘৰে দিয়াটো এটা নিয়ম, দায়িত্ব বা এটা প্ৰথা। আৰু প্ৰত্যেক ঘৰৰ সামগ্ৰীখিনি ধুনীয়াভাৱে এটা ঠাইত জমা কৰি ওচৰে পাজৰে থকা গাঁৱৰ ৰাইজ বা অতিথিবৰ্গলৈ বিলাই দিয়া হয়। আৰু সেই খুব মৰমেৰে বিলাই দিয়া সামগ্ৰীখিনিকে সিদা বুলি কোৱা হয়। আমাৰ বামুণ্ডীৰ এই উৎসৱটো এটা মিলা প্ৰীতিৰ উৎসৱ বুলি ক'ব লাগিব। অকল আমাৰ বামুণ্ডী গাঁওখনকে ক'লে ভুল। ওচৰে পাজৰে থকা সকলো গাঁৱৰে মিলা প্ৰীতি খুবেই সাংঘাতিক আৰু শলাগ ল'বলগীয়া। আৰু এই উৎসৱটো প্ৰত্যেক বছৰৰ মাঘ মাহৰ 5 আৰু 6 তাৰিখে উদযাপন কৰা হয়। আৰু উৎসৱ বুলিলে কিছুমান চিনাকি অচিনাকি মানুহকো লগ পোৱা যায়, বাৰু চিনাকিয়ে হয়। বাৰু আপোনালোকৰ অঞ্চলতো বা গাঁৱতো এনেকুৱা ধৰণৰ নিয়মৰ অনুষ্ঠান কিছুমান আছে। আৰু এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাইছে এবাৰ কমেণ্টত জনাবলৈ নাপাহৰিব। বাই বাই।